আজি আমৰ আচাৰ বনালোঁ। এতিয়া আমৰ আচাৰখিনি বইল কৰিলোঁ। বইল কৰি কিনি ৰ'দত শুকুৱালোঁ। শুকোৱাৰ পাছত এটা গামলাত মই মছলা, জিৰা, ধনিয়া, পাঁচফোৰণ, জৈন ভাজি কিনি মিঠাতেল গৰম কৰি ঢালি মই আজি আমৰ আচাৰ বনোৱা হ'ল। আজি ভাপ মাৰি ঢাকি থ'ম। ঢাকাৰ পাছত মই চিচা বৈয়ামত ভৰাম। আজি বনালোঁ আমৰ আচাৰ। এতিয়া চিচা বৈয়ামত ভৰাম আৰু কাইলৈ ভৰাম। আজি ঢাকি থৈ দিম। বনালোঁ জলকীয়া, আদা, দেখিছেনে? শুকুৱাই মেলি আচাৰ মছলা ঢালি বৈয়ামত ভৰালোঁ। হ'ল কঁঠাল আচাৰ। মোৰ আজি কঁঠাল আচাৰ আৰু আমৰ আচাৰ আজি বনাইছোঁ। এই কঁঠাল আচাৰ বনোৱা আজি 3 দিন হ'ল। আৰু জলকীয়া আৰু থেকেৰা আৰু কিবা নেমু মিক্স কৰি কিনি বনোৱা হ'ল। হ'ল কঁঠাল, অকল কঁঠাল। হ'ল জলকীয়া আৰু আদা আৰু ৰচুন মিক্স কৰি বনাইছোঁ। মই আচাৰ বনাই খুব ভাল পাওঁ। মানুহক দিও ভাল পাওঁ, খায়ো ভাল পাওঁ। আচাৰ খুব মাজে সময়ে বনাই থাকোঁ মই। মোৰ খুব ভাল লাগে আচাৰ বনাই।